কাৰ্যনিৰ্বাহক সভা অসম অলিম্পিক সংস্থাৰ ইয়াৰ পাছতে নতুন কমিটি গঠন প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে আজি শেষৰ কাৰ্যনিৰ্বাহক সভাখন খুব সুন্দৰভাৱে সম্পূৰ্ণ হ'ল আৰু ইয়াত বহু জ্যেষ্ঠ আমাৰ ক্ৰীড়া সংগঠকে আমাৰ সদস্যই খুব আন্তৰিকতাৰে আগন্তুক দিনত অসম অলিম্পিক সংস্থাৰ যোগেদি ক্ৰীড়া জগতখনক শক্তিশালী কৰাৰ বাবে তেখেতসকলৰ মনৰ কথা প্ৰকাশ কৰিলে। গতিকে মই ভাবোঁ যে আমি এটা পৰিয়ালৰ মানসিকতাৰে গোটেই কামখিনি কৰিব লাগিব। কাৰণ এতিয়া দেশত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক্ৰীড়া জগতখনক শক্তিশালী কৰাৰ বাবে যোৱা 10 বছৰে নিৰন্তৰ প্ৰচেষ্টা হাতত লৈছে। খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া মুভমেণ্ট ইত্যাদি ইত্যাদি কৰি আৰু বিভিন্ন ধৰণৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি সা সুবিধা প্ৰদান কৰিছে। খেলুৱৈসকলক নিজেও সাক্ষাৎ কৰি অলিম্পিকলৈ যোৱাৰ আগতে আৰু অলিম্পিকৰ পৰা ঘূৰি অহাৰ পাছতো তেখেতসকলক উৎসাহিত কৰিছে আৰু ইয়াৰ যোগেদি খেল জগতখনক তেখেতে আগুৱাই নিয়াৰ বাবে প্ৰয়াস কৰিছে। আৰু 2036 চনত ভাৰতবৰ্ষত অলিম্পিক অনুষ্ঠিত কৰাৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিক আবেদন জনোৱাৰ কথা ঘোষণা কৰিছে। গতিকে এইটো এটা আমাৰ কাৰণে সুবৰ্ণ সুযোগ। ভৱিষ্যতৰ দিনত আমি চেষ্টা চলাম যাতে অসমৰ প্ৰতিখন জিলা ক্ৰীড়া সংস্থা আছে, আমাৰ ক্ৰীড়া সংগঠক আছে, সকলোৱে মিলি ৰাইজৰ সহযোগত আমি অসমৰ পৰাও অধিক সংখ্যক যাতে খেলুৱৈ 2036 চনৰ অলিম্পিকত যাতে অংশগ্ৰহণ কৰিব পাৰে, ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব পাৰে, সেই লক্ষ্যৰে আমি আগন্তুক দিনত ক্ৰীড়া ক্ষেত্ৰখনত আন্তৰিকতাৰে সকলোকে লগত লৈ কাম কৰিম। আৰু অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে ক্ৰীড়াবিদক যেনেধৰণে উৎসাহিত কৰিছে, সহায় সহযোগিতা আগবঢ়াইছে আৰু তেখেত নিজেই ক্ৰীড়াপ্ৰেমী হৈ আজি অতপ্ৰোতভাৱে ক্ৰীড়া জগতৰ লগত জড়িত হৈ যিটো বাতাবৰণ সৃষ্টি কৰিছে, তাৰ ফলত আমাৰ বাবে এটা খুব সুন্দৰ এটা বাতাবৰণ সৃষ্টি হৈছে। ভাৰত চৰকাৰ অসম চৰকাৰে মিলি আজি ক্ৰীড়াবিদসকলক যেনেধৰণে নতুন নতুন নীতি প্ৰস্তুত কৰিও তেখেতসকলক দেশ বিদেশত সুখ্যাতিৰে তেখেতসকলৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ যিটো ব্যৱস্থা কৰিছে, গতিকে মই ভাবোঁ যে আগন্তুক দিনত সেই দৃষ্টিভংগী আমিও আমাৰ ইয়াত পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। গাঁও, চহৰ, চাহ বাগিচা, পাহাৰ, ভৈয়াম সকলো ঠাইতে, বৰাক ব্ৰহ্মপুত্ৰ সকলো ঠাইতে লুকাই থকা প্ৰতিভাবিলাক প্ৰতিযোগিতা অনুষ্ঠিত কৰি আমি অসম চৰকাৰৰ সহযোগত, ভাৰত চৰকাৰৰ সহযোগত আমি তেখেতসকলক আগুৱাই নিয়াৰ প্ৰয়াস কৰিব লাগিব। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিধায়কসকলে তেখেতসকলৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। এইটো এটা অত্যন্ত মানে স্পৰ্টছমেন স্পিৰিট এটা শক্তিশালী প্ৰদৰ্শন কৰা হৈছে। গতিকে মই ভাবোঁ যে ক্ৰীড়া জগতখনত যাতে ক্ৰীড়াবিদসকলে, ক্ৰীড়া সংগঠকসকলে আৰু আমি সকলোৱে মিলি যাতে এই ক্ষেত্ৰত আত্মনিয়োগ কৰিব পাৰোঁ, তাৰ বাবে তেখেতৰ এটা উল্লেখযোগ্য এইটো এটা অৱদান। ইতিমধ্যে আপোনালোকে দেখিছে যোৱাকালি যেতিয়া তেখেতসকলে ঘোষণা কৰিলে, ঘোষণা কৰোঁতে এই কথাটো স্পষ্ট ক'লে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহ্বানৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতসকলৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। শেহতীয়াকৈ কেইবাগৰাকীও মানে উইথড্ৰ কৰিছে, কেনেকুৱা ধৰণৰ? চাওক, কালি আমাৰ ডিব্ৰুগড় জিলাৰ আতিথ্যত এখন নৈশভোজৰ আয়োজন কৰা হৈছিলে ইয়াত। তাত যিসকল আপোনাৰ আছাম অলিম্পিকৰ ডেলিগেটছ আৰু জিলা ক্ৰীড়া সন্থাবিলাকৰ প্ৰতিনিধিবিলাক উপস্থিত আছিল। তাত তেওঁলোকৰ হৈ পেলাই অসম ফুটবল সন্থাৰ সভাপতি নৱকুমাৰ দলে এটা ঘোষণা কৰিলে যে এই আছাম অলিম্পিকৰ যিখন এতিয়া আজি সাধাৰণ সভা হ'ব, তাৰ কাৰণে যিখন নিৰ্বাচন হ'ব, তাত তেওঁলোকৰ শাসকীয় পক্ষৰ 13 গৰাকী বিধায়কে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে সভাপতি পদৰ কাৰণে বিনা প্ৰতিদ্বন্দ্বিতাৰে যোৱাবাৰৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী তেখেত বিনা প্ৰতিদ্বন্দ্বিতাৰে সৰ্বানন্দ সোণোৱাল সভাপতি হিচাপে নিৰ্বাচিত হৈছে। ইতিমধ্যে যদি হয়, আজি এতিয়া ৰাতিপুৱা এখন কাৰ্যনিৰ্বাহক সভা আছে তেওঁলোকৰ, তাত যদি বিশেষ কিবা সিদ্ধান্ত গ্ৰহণ কৰে নাজানো, কিন্তু এনেই যদি সিদ্ধান্ত গ্ৰহণ নহয় তেনেহ'লে সাধাৰণ সম্পাদক, কোষাধ্যক্ষ, যুটীয়া সম্পাদক
এইকেইটা পদৰ কাৰণে নিৰ্বাচন হ'ব পাৰে। আৰু জ্যেষ্ঠ উপসভাপতি দুগৰাকী ইতিমধ্যে তেওঁলোক নিৰ্বাচিত হৈছেই, এগৰাকী মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু আনগৰাকী হ'ল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। তেওঁলোকে মনোনয়ন উঠাই লোৱা নাই? তেওঁলোকৰ তাত তেওঁলোকে মনোনয়ন দিছিলে, কিন্তু প্ৰতিদ্বন্দ্বিতা যিটো মানে নিৰ্বাচন নহয় মানে তাত বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁলোকে নিৰ্বাচিত হৈছিলে। আজিৰ দিনটোত আৰু কি কাৰ্যসূচী? আজি ৰাতিপুৱা আপোনাৰ এতিয়া 10টা বজাৰ পৰা তেখেতসকলৰ এখন অন্তিমখন আছাম অলিম্পিকৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। তাৰপিছতে অকণমান দেৰিৰ কাৰণে চাহ বিৰতি, তাৰপিছত মেইন কাৰ্যসূচীটো ইয়াত প্ৰায় 12টামান বজাৰ পৰা আৰম্ভ হ'ব। ভোট গণনা বুলি নহয়, তেওঁলোকে কি আলোচনা কৰে, যদি আজি কাৰ্যনিৰ্বাহকে বাকী আকৌ নতুন সিদ্ধান্ত লয় বোলে বাকীকেইজনে উইথড্ৰ কৰিলে, তেতিয়া হয়তো ধৰক ইলেকশ্যন নহয় ডাইৰেক্ট চিলেকশ্যন হ'বগৈ পাৰে তেতিয়া মানে বাকীকেইটা পদৰ কাৰণে। সেইটো এতিয়া আমি ক'ব নোৱাৰিম, তেখেতসকলে কাৰ্যনিৰ্বাহকে এই সিদ্ধান্তটো ল'ব। মুখ্যমন্ত্ৰীটো তেখেত খুব সম্ভৱ আহিব নোৱাৰিব নেকি। তেখেতে মানে ইতিমধ্যে তেখেতৰ ইনষ্ট্ৰাকশ্যনতে কালি 13গৰাকী বিধায়কে শাসকীয় পক্ষৰ বিধায়কে উইথড্ৰ কৰিলে বুলি তেখেতসকলে নৱকুমাৰ দলে অসম ফুটবল সন্থাৰ সভাপতিয়ে জনাইছিলে।